নমস্কাৰ। এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ঘন কুঁৱলীয়ে ছানি ধৰিছে সমগ্ৰ ৰাজ্য। দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰিছে বিশেষ SOP। চালকে মানি চলক 5টাকৈ নিয়ম, যি নিয়ম মানি চলিলে আপুনি ঘন কুঁৱলীত দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পাব। পৰিবহণ বিভাগে দিছে এই নিৰ্দেশনাসমূহ। সবিশেষ জনাই যাম কি নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগে। সীমিত কৰি ৰাখক গাড়ীৰ গতিবেগ। গাড়ীৰ হেডলাইট অৱনিয়মিত ডিপাৰ কৰি ৰাখক। আৰু গাড়ীত যদি ফগ লাইট থাকে তেতিয়াহ'লে জ্বলাই ৰাখক। আৰু মাজে মাজে ব্যৱহাৰ কৰক উইপাৰ। কুঁৱলী ঘন হ'লে গাড়ী পথৰ বাওঁকাষে সুৰক্ষিতভাৱে ৰাখক। অপেক্ষা কৰক বতৰ পৰিৱৰ্তন হোৱালৈ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আপুনি ঘন কুঁৱলীত হোৱা দুৰ্ঘটনাৰ পৰা কিদৰে ৰক্ষা পাব পাৰে। অন্ধকাৰত গাড়ী ৰখাবলগীয়া হ'লে পাৰ্কিং লাইট জ্বলাই ৰাখক। আৰু ঘন কুঁৱলীয়ে ছানি ধৰিছে এইবাৰ সমগ্ৰ ৰাজ্যত। দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰিছে কেইবাটাও বিশেষ SOP আৰু 5টাকৈ SOP জাৰি কৰিছে এইবাৰ পৰিবহণ বিভাগে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। এটা ৰাজনৈতিক খবৰ। বিজেপি চৰকাৰক বৰ্জন কৰাৰ ঘোষণা ট্ৰাক বাছ চালকৰ। বিজেপিৰ কোনো কাৰ্যসূচীতে মানুহ নকৰিয়াই বাছ চালকে। বিজেপিৰ কাৰ্যসূচীত অংশ নলোৱাৰ চিন্তা কৰিছে এইবাৰ চালকসকলে। নিৰ্বাচনৰ পূৰ্বে দেশজুৰি ট্ৰাক বাছ চালকৰ বৃহৎ ধৰ্মঘট। এই ধৰ্মঘটে উফুৰাই দিব পাৰে বিজেপি চৰকাৰক। আন্দোলনত নামিব ৰাজ্যৰ 150টাতকৈও অধিক সংগঠনে। ইতিমধ্যে বিহুৰ পিছতে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে চালক সন্থাই। আৰু অনিৰ্দিষ্ট কাললৈ ৰাজ্যত নচলিব অ'লা উবেৰ বাছ ট্ৰাক। বিজেপি চৰকাৰক বৰ্জন কৰাৰ ঘোষণা এইবাৰ ট্ৰাক বাছ চালকৰ। বিজেপিৰ কোনো কাৰ্যসূচীতে মানুহ নকৰিয়াই বাছ চালকসকলে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। সংখ্যালঘু লোকলৈ এক ভাল খবৰ। 5ম শ্ৰেণী উত্তীৰ্ণ হ'লে চৰকাৰে দিব ই-ৰিক্সা। আবেদন কৰিলে লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন। আবেদনৰ অন্তিম তাৰিখ হৈছে অহা 17 জানুৱাৰী। আৰু মহিলাসকলক চৰকাৰে দিব চিলাই মেচিন। পুৰুষসকলক ই-ৰিক্সা দিব চৰকাৰে। 18 বছৰ বয়সৰ পৰাই কৰিব পাৰিব আবেদন। আৰু ই-ৰিক্সা এখনৰ 80% দিব চৰকাৰে। সম্পূৰ্ণ বিনামূলীয়াকৈ দিব চিলাই মেচিন। আৰু মুছলমানসহ 6 সংখ্যালঘু সম্প্ৰদায়লৈ চৰকাৰৰ ডাঙৰ আঁচনি। মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, ফাৰ্চীয়ে লাভ কৰিব সুবিধা। আৰু আবেদন কৰিবলৈ লগইন কৰক। এটা ৱেবছাইট মুকলি কৰা হৈছে আপুনি আবেদনৰ বাবে amdb.assam.gov.in। আকৌ কৈছোঁ ৱেবছাইটটো আপুনি আবেদনৰ বাবে লগইন কৰক amdb.assam.gov.in। আৰু আবেদনকাৰীৰ লগত থাকিব লাগিব ভোটাৰ কাৰ্ড। কি আপোনাৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব। আবেদনকাৰী হ'ব সংখ্যালঘু সম্প্ৰদায়ৰ। আৰু 5ম শ্ৰেণী উত্তীৰ্ণ হ'লে চৰকাৰে দিব ই-ৰিক্সা। আবেদন কৰিলে লাভ কৰিব ই-ৰিক্সা আৰু মহিলাসকলে লাভ কৰিব বিনামূলীয়া চিলাই মেচিন। আজিৰ 4ৰ্থ নম্বৰ খবৰটো। লাইচেন্স আধাৰ কাৰ্ড বনাবলৈ লাগিব জন্মৰ প্ৰমাণপত্ৰ। অধিক প্ৰয়োজন হৈ পৰিল এতিয়া জন্মৰ প্ৰমাণপত্ৰখন। কি কামত ব্যৱহাৰ হ'ব বাৰ্থ চাৰ্টিফিকেট। আধাৰ কাৰ্ড বনাবলৈ এতিয়াৰে পৰা জৰুৰী বাৰ্থ চাৰ্টিফিকেটখন। আৰু বাহন চালানৰ বাবে লাইচেন্স বনাবলৈ প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰখন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আপোনাৰ সন্তানৰ স্কুলত নামভৰ্তিৰ বাবে প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰখন। আৰু ভোটাৰ ID কাৰ্ডৰ বাবে জৰুৰী হৈ পৰিল জন্মৰ প্ৰমাণপত্ৰখন। বিয়াৰ প্ৰমাণপত্ৰৰ বাবে এতিয়াৰ পৰা প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰ। চৰকাৰী চাকৰি আবেদনৰ বাবে জৰুৰী হৈ পৰিল বাৰ্থ চাৰ্টিফিকেট। কেনেকৈ অনলাইনত বনাব আপুনি জন্মৰ প্ৰমাণপত্ৰ আহক সবিশেষ জানি লওঁ। তাৰ বাবে আপুনি যাব লাগিব অফিচিয়েল ৱেবছাইট ছাৰ্ভিচ প্লাছলৈ। আপুনি ক'ত যাব সবিশেষ আকৌ কৈছোঁ আপুনি যাব লাগিব অফিচিয়েল ৱেবছাইট ছাৰ্ভিচ প্লাছলৈ। আৰু হোম পেজলৈ গৈ চিলেক্ট কৰক ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো। ইয়াৰ পিছতে লগইন ID আৰু পাছৱাৰ্ড বনাই লওক। আৰু লগইন কৰাৰ পিছত এপ্লাই ফৰ ছাৰ্ভিচ অপশ্যনত যাওক। ইয়াৰ পিছত বাৰ্থ চাৰ্টিফিকেটৰ বাবে প্ৰয়োজন হোৱা সকলো তথ্য তাতে সন্নিৱিষ্ট কৰক। আৰু তাৰ পিছতে আপুনি লাভ কৰিব এখন বাৰ্থ চাৰ্টিফিকেট।
মাটি বাৰীক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰীৰ কামৰ ক্ষেত্ৰত কোনেও আপোনাক ঠগিব নোৱাৰিব। কেবিনেটত অসম চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। মাটিৰ বিভিন্ন নামক কেটেগৰী হিচাপে এতিয়াৰ পৰা ভাগ কৰা হ'ব। এতিয়াৰ পৰা 5টা কেটেগৰীত হ'ব মাটিৰ নামবোৰ। মেধি পট্টা এতিয়াৰ পৰা প্ৰচলিত হ'ব পিৰিয়ডিক পট্টাৰ। আমি সবিশেষ খবৰ জনাইছোঁ যে মেধি পট্টাৰ এতিয়া নতুন নাম হ'ব পিৰিয়ডিক পট্টা। আৰু পিৰিয়ডিক পট্টাৰ মাটি বিক্ৰী কৰিব পাৰিব গৰাকীয়ে। আৰু একচনীয়া পট্টাৰ মাটি এতিয়াৰ পৰা পৰিচিত হ'ব এনুৱেল পট্টাৰ ৰূপে। আকৌ কৈছোঁ যে একচনীয়া পট্টাৰ যিবোৰ মাটি আছে আৰু এই মাটিবোৰ এতিয়া পৰিচিত হ'ব এনুৱেল পট্টা নতুন ৰূপে। আৰু বিশেষ মেধি পট্টা ৰূপে পৰিগণিত হ'ব চাহ বাগিচাৰ মেধি মাটি। একেদৰে চৰকাৰী ভূমি পৰিগণিত হ'ব চৰকাৰী মেধি পট্টা ৰূপে। আৰু ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব মিছন বসুন্ধৰা 3। শীঘ্ৰে আৰম্ভ হ'ব মিছন বসুন্ধৰা 3 আৰু লাখ লাখ লোকে মাটিৰ নামজাৰিৰ বাবে কৰিব পাৰিব নতুনকৈ আবেদন। মিছন বসুন্ধৰা 2ৰ জৰিয়তে 2,14,000ৰো অধিক লোকে লাভ কৰিব এই পট্টা। আৰু 31 ডিচেম্বৰত সামৰণি পৰিব মিছন বসুন্ধৰা 2ৰ আঁচনি। আৰু অহা জানুৱাৰী মাহতে আৰম্ভ হ'ব মিছন বসুন্ধৰা 3ৰ কাম। আৰু মাটি বাৰীক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি খবৰটো সবিশেষে জনাইছোঁ যে মাটি বাৰীৰ কামৰ ক্ষেত্ৰত কোনেও আপোনাক এতিয়াৰ পৰা ঠগিব নোৱাৰিব।